বড়ো ভাষা আমাক নালাগে বড়ো বিদ্যালয় আমাক নালাগে বড়ো মাধ্যম নালাগে এক গুৰুত্বপূৰ্ণ খবৰ বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক বড়ো সঞ্চালকালয়ৰ অধীনৰ বিদ্যালয়ত অন্তৰ্ভুক্ত কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 1966 চনতে এখন অসমীয়া মাধ্যমৰ বিদ্যালয় হিচাপে প্ৰতিষ্ঠিত এই বিদ্যালয়খনত অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি আছে আজি বিদ্যালয় পৰিচালনা সমিতিৰ লগতে স্থানীয় লোকসকল একত্ৰিত হৈ বিষয়টোৰ ওপৰত আলোচনাত মিলিত হয় কিন্তু আমি অতি দুৰ্ভাগ্যবশত আমি যোৱা 13/9/2023 তাৰিখে অসম চৰকাৰৰ শিক্ষা অঞ্চলৰ পৰা সেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন শ্ৰী নাৰায়ণ কুমাৰ ডেকাৰ দেৱৰ পৰা এটা অৰ্ডাৰ পালোঁ আমি নটিফিকেশ্যন ওলালে যে আমাৰ স্কুলখনো BTAD বড়ো ডাইৰেক্টৰ আণ্ডাৰলৈ হস্তান্তৰ হ'ব কিন্তু আমি অতি এইটো অৰ্ডাৰটো পাই আমি অতি দুৰ্ভাগ্যবশত অন্তত আমাৰ বগিনদী গোটেই এখন ৰাইজৰ আমাৰ স্কুল বৃহত্তৰ এটা বগিনদী অসমীয়া মাধ্যমৰ স্কুল গতিকে আমি কোনো কাৰণতে বগিনদী সমূহ ৰাইজে আৰু আমি SMDCৰ সভাপতি হিচাপে মই কওঁ আৰু আমাৰ গোটেই স্কুল শিক্ষকে ক'ব সকলোৱে আমি এইটো অৰ্ডাৰটো মানি ল'ব নোৱাৰোঁ আমি বড়ো মিডিয়ামৰ ডাইৰেক্টৰ আণ্ডাৰত আমাৰ স্কুল নচলে যিহেতু আমাৰ মিডিয়ামটো আছে মিডিয়ামটো তেখেতলোকে ছেপাৰেটলি যদি তেখেতলোকে লৈ যায় তেখেতলোকৰ আণ্ডাৰত চলে তেতিয়া আমাক ক'বলগীয়া একো নাই কিন্তু গোটেই স্কুলখন আমি বড়ো মিডিয়ামৰ ডাইৰেক্টৰ আণ্ডাৰলৈ আমাৰ প্ৰশাসনিক দিশটো আমি যাব নিদিওঁ ইয়াৰ মাজতে সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ চৌহদত প্ৰতিবাদ কৰে অসম চৰকাৰ হুঁচিয়াৰ শিক্ষামন্ত্ৰী হুঁচিয়াৰ শিক্ষামন্ত্ৰী মুৰ্দাবাদ সকলোৰে দাবী যে বড়ো মাধ্যম পৃথক কৰক আমাক শান্তিৰে শিক্ষা গ্ৰহণ কৰিব দিয়ক আমি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আমাক অসমীয়া হৈ থাকিবলৈ দিয়ক আমাৰ স্কুলখন আপোনালোকে বড়ো মাধ্যমলৈ নিবলৈ চেষ্টা নকৰিব আৰু আমি সৰুৰ পৰা ইয়াত পঢ়ি আহিছোঁ ইয়াত কোনো BTC মানে আমাৰ BTC অধীনৰ নহয় এখন স্কুল আৰু BTC অধীনত আপোনালোকে কৰিবও নিবিচাৰিব মই এইটোকে ক'ব বিচাৰোঁ যে আমাৰ যেতিয়াৰ পৰা স্কুল স্থাপিত হৈছে তেতিয়াৰ পৰা আমাৰ এটাই আছিলে যে অসমীয়া মাধ্যম পাছত আমাৰ বড়ো মাধ্যম আমাৰ সংলগ্ন হৈছে কিন্তু তাৰ ছাত্ৰ ছাত্ৰী অকল মাত্ৰ 127 জন আৰু আমাৰ ছাত্ৰ ছাত্ৰী হৈছে অসমীয়া মাধ্যমৰ 980 জন যেহেতু আমাৰ মাধ্যম সম্পূৰ্ণভাৱে অসমীয়া কিন্তু আমাৰ মাধ্যমটো এতিয়া বড়ো মাধ্যমলৈ নিবলৈ বিচাৰিছে আমাৰ সম্পূৰ্ণ পঢ়িবলৈ অধিকাৰ দিয়ক অসমীয়া মাধ্যমত আমাক এই BTC অধীনলৈ আমাৰ যাবলৈ কোনো ইচ্ছা নাই আমি আৰু যাবও নিবিচাৰোঁ দুইটা পক্ষৰ ফালৰ পৰা যদি এইটো যদি আপোনাৰ এখন বৈঠকৰ দ্বাৰা যদি এইটো সিদ্ধান্ত ল'লেন তেতিয়া ভাল পালেন কিন্তু অসমীয়া মিডিয়ামৰ শিক্ষাগুৰুসকলক নজনোৱাকৈ এই সিদ্ধান্ত লৈছে যিটো কাৰণে আমি দুখ পাইছোঁ একেখন বিদ্যালয় চৌহদত থাকি একেটা কেম্পাছৰ ভিতৰত থাকি চক্ৰান্ত হৈছে এই চক্ৰান্ত আমি মানি ল'ব নোৱাৰোঁ আমি কাৰো বিপক্ষে যোৱা নাই কিন্তু আমাৰ কথা এটাই বগীনদী এই বিদ্যালয়খন অসমীয়া মিডিয়াম আছিলে হৈ আছে আৰু ভৱিষ্যতে থাকিব আমাৰ দাবী তেওঁলোকে এই বিদ্যালয়খন বড়ো মাধ্যমৰ বিদ্যালয় হিচাপে ঘোষণা কৰিব বিচাৰিছে গতিকে এই বিষয়টোক আমি ছাত্ৰ সন্থাই তীব্ৰ প্ৰকাৰে গৰিহণা দিছোঁ দ্বিতীয়তে যিজন শিক্ষামন্ত্ৰী অসম চৰকাৰৰ যিখন শিক্ষামন্ত্ৰী তেখেত বৰ্তমান মৌনব্ৰত গ্ৰহণ কৰি আছে তেখেতে এই বিষয়খিনি সকলোখিনি জ্ঞাত হোৱাৰ পিছতো তেখেতে আজি তাৰিখলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে